নাকাটিবি বুলি চিঞৰিছিলো নাকাটপিয়া লাগিলে ভৰি এখনকে ভাঙি দে ভৰি এখন ভাঙি দি তই নাকাটপি আল্লাহ বুলি আজান দিয়াৰ সময়তে সিহঁতে ঘপিয়াই কাটিছিল এই 4টা বাজা আজান দি দেই আল্লাহ কয় এই তেতিয়া আল্লাহ কাটি আছে আল্লাহ মাখাই কাটি আছে উৎপল দাস আৰু নৱজিৎ দাসে হত্যা কৰিলে কৃষ্ণক দুই ভাতৃ মিলি হত্যা কৰিলে কৃষ্ণ কলিতাক ঘৰৰ ভিতৰতে বগৰাই দাৰে ঘপিয়াই হত্যা বিহুৰ নামত বৰবিহ হৈ আহিল কৃষ্ণ কলিতাৰ পৰিয়াললৈ ৰাজ্যবাসীয়ে যি সময়ত বহাগ বিহুৰ আনন্দত মতলীয়া হৈ আছে সেই সময়তে দুই ভাতৃৰ নৃশংসতাৰ বলি হ'ল কৃষ্ণ কলিতা মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড বৰাগাঁৱৰ কৃষ্ণপুৰীৰ কৃষ্ণক হত্যা কৰিলে দুই ভাতৃয়ে সামান্য কথাতে ঘপিয়াই হত্যা কৃষ্ণ কলিতাক বিহু দিনাই সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল কাহিনী কি আছিল শুনক এই মহিলাগৰাকীৰ মুখেৰে মই কৃষ্ণ গাইছে ওপৰৰ পৰা আহিছে আৰু এটা ল'ৰা আহিছে মানুহ আহিছে আহি আটা পাৰি আছে মই কৈছো ঐ হাৰামজাদা কৃষ্ণ আটা পাৰি কিয় আছা তই মহাদেৱ আটা পাৰি কিয় আছা মই এনেই মৰমতে কওঁ নিজৰ বেটাৰ দৰে আটা পাৰি আছে আটা পাৰি তাহাৰে দুৱাৰ মুখত গৈছে এই দুৱাৰ মুখটোত গৈছে দুৱাৰ মুখটো যাতে দা চলাইছে দাখান চলালা চলে সি টানি নি ঘৰৰ ভিতৰত কাটছে বাগৰাই এই 4টা বাজা আজান দি দেই আল্লাহ কয় সেই তেতিয়া আল্লাহ কাটি আছে আল্লাহ মাখাই কাটি আছে নাকাটপিয়া ভৰি কাট এখন ভৰি এখন ভাঙি দি তই নাকাটপি ই তাতে গালি পাৰবা গৈছে কাজিয়া লাগি আছে গালি পাৰে দাই কোনোবা বোলে এটা যোৱাকালি মাৰামাৰি হৈছে তাক বোলে মাৰছে তাক বোলে কিবা বোলে চৰাইছে না কি কৈছে দাইৰা এটা সেনেকে কৈ খেদি গালি পাৰবা গৈছে গালি সুৰাৰ দাগিত মাতাল দুই ভাতৃৰ সৈতে কৃষ্ণ ওৰফে মনোজ কলিতাৰ সৰু সুৰা কথাত আৰম্ভ হয় তৰ্কাতৰ্কি তাৰ পাছতে ঘটনাই ল'লে ভয়ংকৰ ৰূপ নিমিষতে শেষ হৈ গ'ল এটা জীৱন পুৱতি নিশাত দুই ভাতৃ মিলি দাৰে ঘপিয়াই হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ গ'ল কৃষ্ণ কলিতাৰ মৃতদেহ কৃষ্ণ কলিতাৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ পাছতেই খবৰ দিয়া হ'ল গড়চুক আৰক্ষীক ঘটনাৰ খবৰ পায়ে উপস্থিত হ'ল আৰক্ষী তন্নকৈ পৰীক্ষা কৰিলে ঘটনাস্থলী স্থানীয় ৰাইজৰ লগতে প্ৰত্যক্ষদৰ্শীৰ পৰা ঘটনাৰ বুজ ল'লে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে মনোজ কলিতা উৰুফে কৃষ্ণ আৰু নৱজ্যোতি দাস আৰু উৎপল দাসৰ মাজত তেওঁলোকৰ যোৱাৰাতি কাজিয়া সংঘটিত হয় তেখেতসকল চুবুৰীয়া হয় ইয়াৰ মদৰ নিচাত তেওঁলোকৰ মাজত কাজিয়া সংঘটিত হয় আৰু উৰে ৰাতি প্ৰায় তেওঁলোকৰ মাজত কাজিয়া হয় আৰু পুৱা প্ৰায় 4টামান বজাত মনোজ দাস উৰুফে কৃষ্ণক দুই ভায়েক নৱজ্যোতি দাস আৰু উৎপল দাসে চোকা অস্ত্ৰৰে মূৰত প্ৰহাৰ কৰে আৰু যাৰ ফলত তেওঁৰ মৃত্যু হয় আমি এটা প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰি আছোঁ FSL টিম আৰু ফৰেনচিক টিমো ইয়াতে আহি পাইছে আৰু লেটাৰ ষ্টেজ অফ ইনভেষ্টিগেশ্যন আপোনালোকক জনোৱা হ'ব ইতিমধ্যে মনোজ দাস আৰু নৱজ্যোতিক আমি মনোজ নহয় উৎপল দাস আৰু নৱজ্যোতি দাসক আমি ইতিমধ্যে আটক কৰিছোঁ নৱজ্যোতি দাস আৰু উৎপল দাসক আটক গড়চুক আৰক্ষীৰ পূৰ্বৰ পৰাই কৃষ্ণ কলিতাৰ সৈতে সুৰাৰ ৰাগিত দুই ভাতৃয়ে কাজিয়া কৰি আহিছিল সৰু সুৰা কাজিয়াৰ পৰিণতি হ'ল ভয়ংকৰ স্থানীয় ৰাইজৰ দাবী কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক কৃষ্ণ কলিতাৰ হত্যাকাৰী দুই ভাতৃক নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত